বৈতামাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা দিনে নিশাই চলি আছে জৰীপ কাৰ্য। বেদখলকৃত গাঁৱত জাননী আৰিছে বৈতামাৰী ৰাজচক্ৰ চক্ৰ বিষয়াই। যোগীঘোপাৰ কৰেয়া পাহাৰ আৰু ভৰাল কুণ্ডলী গাঁৱত জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। 23 জানুৱাৰীত অন্তিম সময়সীমা বান্ধি দিলে জিলা প্ৰশাসনে। উচ্ছেদৰ শংকাত এতিয়া দিন কটাবলগীয়া হৈছে ৰাইজে। জাননী পোৱাৰ পিছতে বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। খহনীয়াৰ কবলত পৰি ভেটি মাটি হেৰুৱাই 30ৰ পৰা 40 বছৰ ধৰি বসবাস কৰি আহিছে সেই লোকসকলে সেই স্থানত। ইতিমধ্যে নিজৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ লৈ গৈছে একাংশই। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ চলিব বঙাইগাঁও জিলাত। ভোগালী বিহুৰ পাছতে প্ৰশাসনৰ সাঁতোৰা পৰিব যোগীঘোপাত আৰু বৈতামাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা দিনে নিশাই সেই অঞ্চলটোত জৰীপ কাৰ্য চলি আছে। আৰু বেদখলকৃত গাঁৱত ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে বৈতামাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়াই। যোগীঘোপাৰ কৰেয়া পাহাৰ আৰু ভৰাল কুণ্ডলী গাঁৱত জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। 23 জানুৱাৰীলৈ অন্তিম সময়সীমা বান্ধি দিলে জিলা প্ৰশাসনে। এতিয়া উচ্ছেদৰ শংকাত দিন কটাব লগা হৈছে বেদখলকৃত ৰাইজে। জাননী পোৱাৰ পিছতে বেদখলকাৰীৰ মাজত এতিয়া এক হাহাকাৰময় পৰিস্থিতি। এই লোকসকলে খহনীয়াৰ কবলত পৰি ভেটি মাটি হেৰুৱাই 30ৰ পৰা 40 বছৰ ধৰি সেই স্থানত বসবাস কৰি আহিছিল। আৰু জাননী পোৱাৰ পাছতে এতিয়া এনেদৰে নিজৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ লৈ গৈছে একাংশ লোকে। ভাঙি দিবা লাগছে। এখন আমি সব বস্তু বাহিনী আমি ভাঙি হেনা থৈ দিছো, সব ভাঙি থৈ দিছো। এখন আমি ক'ত যাম? আমার তো যাওয়ার জায়গা নাই। 30-40 বছর হল। সরকারি ভূমি, এখানে সরকারি ভূমি। হ্যাঁ, সরকারি ভূমি। আমার পাট্টা আছে, এই 100 না পাট্টা আছে। খাজনা দিছু, তারপরে খাজনা লইছে, সরকারে লইছে, কাগজ আছে আমার এতে। হ্যাঁ, মাটিখিনি আপনি কিনে লৈছিল নেকি? হ্যাঁ, মাটিখানি কিনে লইছি। এইটা একটা হলে, এইটা হল 3,05,000 আর এইটা হল 2 লাখ। কারপরা কিনছে? যেটা সরকারি ভূমি। এইটা রেজাকের পরে লইছু। আর এইটা লইছে 13 লাখের পরে ফজলুর রহমান। এই গোটাখিনি মাটি আসলে রেজাকে বিক্রি করছে। হ্যাঁ, এই গোটাখানি রেজাকে বিক্রি করছে। কিমান টামান পরিয়াল আছে ইয়াতে? না, ও তো এইখানে